নিজ লাউখা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডত নিৰ্বাচনী সভা অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় কৰ্মীসকলে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। আমবাগান জিলা পৰিষদৰ প্ৰাৰ্থী শ্ৰী জয়শ্ৰী মণ্ডল, লাউখা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী আৰু লাউখা পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী হেবজুন নিহাৰৰ হৈ নিজা নিজা সমৰ্থকসকলে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলায়। নিজ লাউখা গাঁও পঞ্চায়তত তীব্ৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ। শাসক বিৰোধী সমানে সমানে চলাইছে নিৰ্বাচনী প্ৰচাৰ। কালিৰ দিনটোত নিজ লাউখা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় কৰ্মীসকলে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মন্তব্য চাই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। যেহেতু এবার আমার পঞ্চায়েত নির্বাচনত ওয়ার্ড মেম্বারের পৰা আরম্ভ করি কাউন্সিলর আদি পথত বা জিলা পরিষদের পথত আমার মহিলাকেই অগ্রাধিকার দিয়া গৈছে। তার কারণে মহিলার কারণে যিখিনি ব্যবস্থা আমি কৰিব লাগে, যিখিনি মানে যেহেতু মই এজন অধিবক্তা আইনী সাহায্যই হোক বা যিকোনো ধৰণৰেই মানে আমাৰ সমস্যাবিলাক হোক বা যিখিনি আমি যাৰ পৰা আমি যিখিনি পৰা উন্নতি কৰিব পাৰোঁ সমাজৰ মানে আমাৰ মহিলাৰ হৈ সেইখিনি যিমান পাৰোঁ মই কৰি যাম। আপুনি নিৰ্বাচনী প্ৰতিশ্ৰুতি জনসাধাৰণলৈ দিছে, কেনেধৰণৰ প্ৰতিশ্ৰুতি দি আপুনি আগবাঢ়িছে নিৰ্বাচনী পথাৰত? প্ৰতিশ্ৰুতি মানে আমি সদায় ৰাইজৰ কামেই কৰি যাম, কিয়নো আমাৰ মূল মন্ত্ৰই হ'ল সমাজৰ উন্নতি। সেই উন্নতি হেৰি মূল মন্ত্ৰ লৈ আমি আগন্তুক নিৰ্বাচন পঞ্চায়তত আগুৱাই যাম। আৰু দেখা গৈছে যে এইখন চৰকাৰৰ দিনত লাখপতি আঁচনি হওক বিভিন্ন আঁচনি এই আঁচনিখিনি আপুনি পৰিচালনা কৰাৰ ক্ষেত্ৰত মধ্যভোগী আশ্ৰয় ল'বনে জিকাৰ পিছত? নহয়, আমাৰ যিটো চিষ্টেম আছে, কাৰণ আমি আমাৰ ৱাৰ্ড মেম্বাৰ থাকিব, তাৰপিছত আমাৰ প্ৰেচিডেণ্ট হ'ব, তাৰপিছত আমাৰ কাউন্সিলৰ থাকিব, তাৰপিছত আমি যিহেতু এবাৰ নতুন মুখ, আমি নিশ্চিত যে এই মাজত যিখিনি আঁচনি হ'ব ভালেই হ'ব আৰু সেইখিনি চব সুচাৰুৰূপে কৰি যাব। আমাৰ যি মিত্ৰ আঁচনি দিয়ে কিন্তু তাৰ মাজত মধ্যভোগী সোমায় আৰু সেই মধ্যভোগীৰ কাৰণে আঁচনিখিনি বলবৎ হওঁতে কিছু সমস্যাৰ সৃষ্টি। এই ক্ষেত্ৰত আপুনি কি ব্যৱস্থা ল'ব? আগতে যি হৈছিলে হৈছে বাৰু, কিন্তু এতিয়া যিহেতু আমি নতুন চেহেৰা, তো আমি যিমান পাৰোঁ যিমান মানে কি 100% আমি নিশ্চিত যে আমি কোনো মধ্যভোগীক স্থান নিদিওঁ। আমি আমাৰ যিখিনি পাঠ আছে সেইখিনি আমি কৰি যাম। আপোনাৰ জিলা পৰিষদৰ ৯ নম্বৰ জিলা পৰিষদ আমবাগান জিলা। মোৰ নাম জয়শ্ৰী মণ্ডল, দেউতাৰ নাম শ্ৰী সুশান্ত মণ্ডল, ঘৰ মোৰ আমবাগান পুৰচলনি। পেছাত মই এজন নগাঁও কোৰ্টৰ অধিবক্তা হওঁ। আমি AGP BJP, মই AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থী হওঁ। তাৰ কাৰণে ৰাইজৰ মাজত উৎসাহো দেখা গৈছে যে মহিলাৰ সবলীকৰণ, তাৰ ওপৰত আপোনাৰ কেনেধৰণৰ পদক্ষেপ থাকিব? মহিলাৰ পদক্ষেপন এতিয়া যে আমাৰ সবলীকৰণ, আমাৰ চৰকাৰে আমাৰ মহিলাৰ ওপৰত যি আঁচনি সবলীকৰণৰ গুৰুত্ব দিছে, আত্মসহায়ক গোটৰ ফালেই হওক বা অৰুণোদয়ৰ এইবিলাক নানান ধৰণৰ আঁচনিৰ ওপৰত গুৰুত্ব দিয়া কামবিলাক, এই মহিলাসকলৰ ওপৰত যিসকল আঁচনি বা চৰকাৰৰ আঁচনি মতে দিয়া কামবিলাক সকলো মই আগবাঢ়ি গৈ চৰকাৰৰ দিয়া আঁচনিবিলাক লৈ দুখীয়া দৰিদ্ৰ মহিলাসকলক দি সিহঁতক যাতে উন্নতি পথত আগুৱাই লৈ যাব পাৰোঁ, এই ভাবি মই এই কাউন্সিলৰ পদত মনোনীত হৈছোঁ। আশা কৰিছোঁ দুখীয়া ৰাইজক লৈ, দুখীয়া দৰিদ্ৰ মানুহক লৈ যাতে আগবাঢ়ি যাব পাৰোঁ, উন্নতি পথত আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। দীপ্তিৰাণী চৰকাৰ, মই 57 নং নিজ লাউখা পঞ্চায়তৰ সদস্য।